নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যি প্ৰভিজনেল আৰু অৰিজিনেল চাৰ্টিফিকেট আছিল সেই চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 বৰ্ষলৈকে ইউজি কমপ্লিট কৰিছে তেওঁলোকে এই চাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব। MA MSc বা যিসকল PG চাৰ্টিফিকেট বা BA চাৰ্টিফিকেট সেইখিনি পিছৰ পৰ্যায়ত মই ভিডিঅ'ত দেখুৱাম। আজি মই আপোনালোকৰ যিসকল ইউজি কেণ্ডিডেট তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। যিটোৱে মই প্ৰচেছটো দেখুৱাইছোঁ তেনেকৈ গুগলত চাৰ্চ কৰিব। আপোনালোকে গুগলত চাৰ্চ কৰাৰ পিছত যিটো বড়োলেণ্ড ইউনিভাৰ্চিটি QWERTCROP ৱেবছাইট পাব সেইটোত আপোনালোকে লগ ইন কৰিব। তেনেকৈ লগ ইন কৰাৰ পিছত আহি পেলাই এনেকৈ পাব ডাছবৰ্ডখিনি। যদি আপোনালোকে আগতে যদি একাউণ্ট খুলি ৰাখিছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰিলেই হ'ব। যদি না খোলা তেতিয়াহ'লে ক্ৰিয়েট একাউণ্টত গৈ এপ্লিকেণ্ট নেম, ফোন নাম্বাৰ, ইমেইল, ফটো, ছিগনেচাৰ দি পেলাই আপোনালোকে ক্ৰিয়েট একাউণ্ট কৰি ল'ব। ক্ৰিয়েট একাউণ্ট কৰাৰ পিছত তাৰপিছত কি হ'ব, আপোনালোকৰ লগ ইন ID পাব। হয়তো আপোনালোকৰ ইমেইললৈ যাব লগ ইন ID। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ নহয়, আপোনালোকৰ যিটো জিমেইল আছে সেইটো দিব আৰু পাছৱৰ্ড দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত মাই প্ৰফাইল বুলি দেখাব। প্ৰথমে যিসকল নতুন কেণ্ডিডেট তেওঁলোকে মাই প্ৰফাইলটো কমপ্লিট কৰি ল'ব। আপোনালোকে প্ৰফাইলটো ক্ৰিয়েট কৰাৰ পিছতহে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে ক্ৰিয়েট কৰি ৰাখিছে তেওঁলোকৰ কাৰণে প্ৰয়োজন নাই, তেওঁলোকে ডাইৰেক্ট আহি পেলাই এনেকৈ চাৰ্টিফিকেট বুলি লিখিব। ফৰ অৰিজিনেল এণ্ড প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই বটনটো দেখিছে, তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাছবৰ্ডখন এনেকৈ ওলাব। এটা কথা ইয়াতে কৈ থৈছোঁ, যিসকলে চাৰ্টিফিকেট এপ্লাই কৰিব তেওঁলোকক কোৱা হৈছে যে চাৰ্টিফিকেট এপ্লাই কৰাৰ পিছত আপোনালোকে যিখন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে ফিজিকেলি গৈ পেলাই ইউনিভাৰ্চিটিত ছাবমিট কৰিবগৈ লাগিব। যিটো এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট আছে তাত গৈ আপোনালোকে এপ্লাই কৰাৰ পিছত ফৰ্মখন ছাবমিট কৰিব লাগিব। ইয়াত আপোনালোকৰ BA PG MA সকলোৰে চাৰ্টিফিকেট দিয়া হৈছে। আজি মই যিহেতু আপোনালোকৰ UG ষ্টুডেণ্টৰ কাৰণে দেখুৱাম, গতিকে আপোনালোকে UG ষ্টুডেণ্টখিনিয়ে সেইটো চাব। আৰু যিসকলে MA BA বা PG ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে মই পিছৰ পৰ্যায়ৰ ভিডিঅ' লৈ আহিম, তেওঁলোকে চাব পাৰিব কেনেকৈ অৰিজিনেল চাৰ্টিফিকেট এপ্লাই কৰা হয়। মই আজি আপোনালোকৰ যিসকল UG ষ্টুডেণ্ট আছে অৰ্থাৎ যিসকল BA BSc BCom বা আদাৰ্ছ কেটেগৰীত পঢ়িছিলে তেওঁলোকৰ কাৰণে লৈ আহিছোঁ। ইয়াত দুই ধৰণৰ আপোনালোকে চাৰ্টিফিকেট এপ্লাই কৰিব পাৰে। এখন হৈছে অৰিজিনেল, এখন হৈছে প্ৰভিজনেল। অৰিজিনেলখনত যিটো আপোনালোকৰ পে'মেণ্ট হৈছে সেইটো আপোনালোকে দিব লাগিব। 500, কোনোবাখনত 400, কোনোবাখনত 300 দেখুৱাইছে। গতিকে তেনেকৈ আপোনালোকে চাৰ্টিফিকেটবোৰ এপ্লাই কৰিব পাৰিব। ৰেংক চাৰ্টিফিকেটো এপ্লাই কৰিব পাৰে, তেনেকৈ দেখুৱাইছে। প্ৰভিজনেল চাৰ্টিফিকেট BA মই আজি আপোনালোকৰ প্ৰথম ভিডিঅ'টোত মই আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট দেখুৱাম, তাৰপিছত লাষ্টলৈ আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেট দেখুৱাম। যিহেতু আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট 2024 পাছ কৰাসকলে এপ্লাই কৰিব নোৱাৰে, সেইকাৰণে মই আপোনালোকক প্ৰথমে অৰিজিনেল চাৰ্টিফিকেট তাৰপিছত প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰা দেখুৱাম। লগ ইন কৰাৰ পিছত এনেকৈ বেছিক ডিটেইলছ আহিব। যেতিয়া আপোনালোকে প্ৰফাইলটো কমপ্লিট কৰিব তেতিয়া আপোনাৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম এইখিনি অট'মেটিক ফিল আপ হৈ যাব। গতিকে আপোনালোকে ইয়াত কোনো ধৰণৰ তথ্য ভৰাব নালাগে। ইয়াত দেখিব কোৱালিফিকেশ্যন ডিটেইলছ, চাৰ্টিফিকেট টাইপ অৰিজিনেল UG চাৰ্টিফিকেট। আপোনালোকে আপোনালোকৰ যিটো ক'ৰ্চ আছে সেইটো চুজ কৰিব। BCom হ'লে BCom, BA হ'লে BA, BSc হ'লে BSc, যি হয় আপোনালোকে নিজৰ কোৰ্চটো চিলেক্ট কৰিব। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে আপোনালোকৰ, সেইখন আপোনালোকে ইউনিভাৰ্চিটিয়ে প্ৰদান কৰে। নহ'লে আপোনালোকৰ যিখন এডমিট কাৰ্ড আছে তাতে দেখিব ৰেজিষ্ট্ৰেশ্যন নম্বৰটো, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে দিব। আৰু ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো আপোনালোকে উল্লেখ কৰিব লাগিব কোন চনত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে। নহ'লে আপোনালোকৰ যিখন চাৰ্টিফিকেট আছে ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট তাতে আপোনালোকে উল্লেখ থাকিব ৰেজিষ্ট্ৰেশ্যন ইয়েৰ বুলি, সেইটো আপোনালোকে ইয়াত বহুৱাই দিব। তাৰপৰা আপোনালোকে নেম অফ দ্য এক্সামিনেশ্যন অৰ্থাৎ আপোনালোকে নেম অফ দ্য এক্সামিনেশ্যন আপোনালোকে কেতিয়া পাছ কৰিছে সেইটো আপোনালোকে উল্লেখ কৰিব লাগিব। ফাইনেল হ'লে ফাইনেল বা ছেশ্যনৰ হ'লে ছেশ্যন আপোনালোকে উল্লেখ কৰিব। এক্সামিনেশ্যন ইয়েৰটো আপোনালোকে উল্লেখ কৰিব কোন চনত আপোনালোকে পাছ কৰিছে। ইয়াত আপোনালোকৰ 2024 চনত পাছ কৰাসকলে এপ্লাই কৰিব নোৱাৰে। তাৰপিছত আপোনালোকে নিজৰ কলেজখন চুজ কৰিব। ইয়াৰ পৰা আপোনালোকে নিজৰ কলেজখন চুজ কৰি ল'ব যি কলেজত পঢ়িছিলে। ইয়াত বড়োলেণ্ড ইউনিভাৰ্চিটি উল্লেখ কৰিছে। যিসকলে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ পৰা পঢ়ি পাছ আউট হৈছে তেওঁলোকে বড়োলেণ্ড ইউনিভাৰ্চিটি চিলেক্ট কৰিব। তাৰপৰা ডিপাৰ্টমেণ্টটো চিলেক্ট কৰিব। আপোনালোকে BA হ'লে BA ডিপাৰ্টমেণ্ট কি আছিলে ইয়াৰ পৰা চাই ল'ব। আছামিজ মই দেখুৱাবৰ কাৰণে দি দিছোঁ। ডিভিজন কি পাইছিলে সেইটো উল্লেখ কৰিব। যদি ফাৰ্ষ্ট ডিভিজন 1 বুলি দিব, ছেকেণ্ড ডিভিজন হ'লে 2 বুলি দিব। ৰেংক যদি কিবা আছিলে আপুনি সেইখিনি উল্লেখ কৰিব পাৰে। CGPA আপোনালোকৰ BA CGPA আপোনালোকে কিমান গ্ৰেড পইণ্ট পাইছিলে, আপোনালোকে 6 ছেমিষ্টাৰ টোটেল CGPA যিমান পাইছিলে সেই গ্ৰেড পইণ্টটো আপোনালোকে ইয়াত উল্লেখ কৰি দিব। আপোনাৰ 6 ছেমিষ্টাৰ মাৰ্কশ্বিটখনতে উল্লেখ থাকে, সেইটো আপোনালোকে ইয়াত উল্লেখ কৰি দিব। তাৰপিছত আহিলে আপোনালোকে ডকুমেণ্ট আপলোড, সেইখিনি দিয়াৰ পিছত আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। ডকুমেণ্ট আপলোড আপোনালোকৰ ফাইনেল এডমিট কাৰ্ড অৰ্থাৎ আপোনালোকৰ 6 ছেমিষ্টাৰ ফাইনেল এডমিট কাৰ্ডখন দিব। তাৰপৰা আহিলে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন, যিখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিয়ে মই কৈছিলোঁ ইতিমধ্যে যে ৰেজিষ্ট্ৰেশ্যন এখন চাৰ্টিফিকেট দিয়ে, কাৰ্ড দিয়ে ইউনিভাৰ্চিটিয়ে, সেইখনো আপোনালোকে আপলোড কৰিব লাগিব। PDF ফাইলত আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত
আপোনালোকৰ যি ফাৰ্ষ্ট ছেমিষ্টাৰ 6 ছেমিষ্টাৰ প্লাছ থাৰ্ড ফ'ৰ্থ ফিফ্থ যি ছেমিষ্টাৰ নহয় গোটেইকেইটা ছেমিষ্টাৰ 1ৰ পৰা 6 ছেমিষ্টাৰলৈকে গোটেই ছেমিষ্টাৰকেইটাৰ আপোনালোকে কি কৰিব লাগিব গেট কাৰ্ড আপোনালোকে আপলোড কৰিব লাগিব ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা একদম 6 ছেমিষ্টাৰলৈকে আপোনালোকে আপলোড কৰিব লাগিব গোটেই আপোনালোকৰ যিখিনি গেট কাৰ্ড অৰ্থাৎ মাৰ্কশ্বিটকেইখন আপোনালোকে আপলোড কৰিব লাগিব প্ৰত্যেকখনৰ PDF এখন এখনকৈ আপোনালোকে PDF কৰি ফিফ্থ ফ'ৰ্থ ফিফ্থ অৰ্থাৎ ফিফ্থ দিব 6 ছেমিষ্টাৰৰ 6 ছেমিষ্টাৰ মাৰ্কশ্বিটখন আপোনালোকে আপলোড কৰিব তেনেকৈ আপলোড কৰাৰ পিছত ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব তাৰপিছত প্ৰিভিউ কৰিব প্ৰিভিউত আপোনালোকে চাব আপোনালোকৰ নামখিনি শুদ্ধ হৈছে না বা যিখিনি তথ্য দিছিলে সেইখিনি শুদ্ধ হৈছে নাই যদি শুদ্ধ হৈছে তেতিয়াহ'লে আপোনালোকে পে'মেণ্ট কৰি আপোনালোকে এইটো কমপ্লিট কৰিব পাৰে তাৰপিছত আহিলে আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰা প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াত প্ৰভিজনেল যিটো বটন আছে তাতে ক্লিক কৰিব প্ৰভিজনেল চাৰ্টিফিকেট 2024ত পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু অৰিজিনেল চাৰ্টিফিকেট 2022 23 আৰু 22 23 24ত এপ্লাই কৰা সকলে এপ্লাই কৰিব নোৱাৰে ডিটেইলছখিনি আপোনালোকৰ একে আহিব নাম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম এইখিনি আপোনালোকৰ সেমে থাকিব যদি আপোনালোকে কমপ্লিট কৰি ৰাখিছে প্ৰফাইলটো অৰিজিনেল চাৰ্টিফিকেট যেনেকৈ এপ্লাই কৰা দেখুৱাইছোঁ তেনেকৈ আপোনালোকৰ প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰা হয় আপোনালোকে যিখিনি নাম ঠিকনা সেইখিনি সকলো আপোনালোকে ইয়াত দিব লাগিব প্ৰত্যেকটো ঠিকনা আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব তাৰপিছত চাৰ্টিফিকেট টাইপটো আপোনালোকৰ প্ৰভিজনেল UG চাৰ্টিফিকেট ওলাব আপোনালোকে এইটো প্ৰভিজনেল আগতে মই যেতিয়া দেখুৱাইছিলোঁ তাত অৰিজিনেল আছিলে ইয়াত প্ৰভিজনেল বুলি ওলাব যদি BA CBCS হয় BA CBCS দিব BSc হ'লে BSc যি হয় দিব তেনেকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিব আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিলে সেইটো দিব তাৰপৰা ৰেজিষ্ট্ৰেশ্যন ইয়েৰটো চিলেক্ট কৰিব সেইখন আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডতে চব পাই যাব গতিকে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে চাই ল'ব নেম অফ দ্য এক্সামিনেশ্যনো আপোনালোকে দিব ফাইনেল এক্সামিনেশ্যন বুলি তাৰপিছত এক্সামিনেশ্যন ইয়েৰটো দিব কোন চনত পাছ কৰিছে 2024ত পাছ কৰিলে 24 দিব 23ত পাছ কৰিলে 23 বুলি দিব ইয়েৰ অফ পাছিংটোত আপোনালোকে সেইটো উল্লেখ কৰিব ৰোল নম্বৰ আপোনালোকে 6 ছেমিষ্টাৰ ৰোল নম্বৰটো উল্লেখ কৰিব যিটো আপোনালোকৰ 6 ছেমিষ্টাৰ ৰোল নম্বৰ সেইটো আপোনালোকে দি দিব তাৰপিছত নেম অফ দ্য কলেজখন আপোনালোকে চুজ কৰিব কোনখন কলেজৰ পৰা আপোনালোকে ডিগ্ৰী পাছ কৰিছে তাৰপৰা নেম অফ দ্য ডিপাৰ্টমেণ্ট আপোনালোকে ডিপাৰ্টমেণ্টটো চুজ কৰিব যিটো ডিপাৰ্টমেণ্ট হয় সেইটো দিব ক্লাছটো দিব 6 ছেমিষ্টাৰ বুলি তাৰপিছত গেট পইণ্টটো আপোনালোকে উল্লেখ কৰিব আপোনালোকে যিটো গেট পইণ্ট পাইছে 6 ছেমিষ্টাৰ সেইটো আপোনালোকে উল্লেখ কৰিব তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ আহিব ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰতো আপোনালোকৰ একে ফাইনেল এডমিট কাৰ্ড দিব লাগিব ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট দিব লাগিব আৰু ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা 6 ছেমিষ্টাৰলৈকে গোটেইখন মাৰ্কশ্বিট আপোনালোকে আপলোড কৰিব লাগিব এখনকৈ আপোনালোকে আপলোড কৰিব লাগিব গোটেইখন আপোনালোকে আপলোড কৰি কি কৰিব ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিব ছেভ এণ্ড নেক্সট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ কি আহিব যি প্ৰিভিউ আহিব প্ৰিভিউত আপোনালোকে চাব পাৰিব ফৰ্মখন শুদ্ধ হৈছে নাই যদি শুদ্ধ হৈছে কাৰেক্ট হৈছে তেতিয়াহ'লে আপোনালোকে পে'মেণ্ট কৰি ছাবমিট কৰি দিব